নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি চিপছ আৰু নামকিন মেনুফেকচাৰিং কোম্পানীৰ চাকৰি, লগতে ফ্লেক্সিবল পেকেজিং কোম্পানীৰ চাকৰিও আছে। ভালেমান আপোনালোকৰ বেংক হওক, স্কুল হওক, FMCG কোম্পানী হওক বা MNC কোম্পানী হওক, ভালেকেইটা ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে, পেটিএম কোম্পানী হওক বা চেমচাং কোম্পানী হওক বা প্ৰাইভেট বেংকে হওক। সদায় যাতে ভিডিঅ'বোৰ চাই, আদানী কোম্পানী এইবোৰ ভেকেঞ্চি আহি থাকে। ৰেগুলাৰ ভিডিঅ' চালে ৰেগুলাৰ আপডেটবোৰ পাই থাকিব। আপোনালোক কোনো কনচালটেঞ্চিত যাবলৈ দৰকাৰ নাথাকে যদি আমাৰ ভিডিঅ' চাই, যিহেতু আমি আপডেটবোৰ সদায় দিয়ে থাকোঁ। কনচালটেঞ্চিতকৈ 100 গুণে বেছি ভাল আৰু বেছিকৈ আপডেট দিওঁ। আৰু এইটোৱে অসমৰ একমাত্ৰ চেনেল যোনে ইমান আপডেট দিয়ে। আৰু চিপছ কোম্পানীৰ চাকৰি, তাৰপিছত আপোনালোকৰ পেকেজিং কোম্পানী আৰু ভালেকেইটা বেংক আৰু বেলেগ বেলেগ কোম্পানীৰ চাকৰি আজি ভিডিঅ'ত পাই যাব। আৰু ভিডিঅ' আমাৰ যাতে চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ' চোৱাৰ পৰা যাতে বিৰত থাকে। ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। বহুদিন কমেণ্ট পঢ়া নাছিলোঁ, কোনে কোনে চাকৰি পায়। আজি ৰবিবাৰ বুলি মই কমেণ্ট পঢ়িছোঁ, সময় পাইছোঁ আজি যিহেতু। এটা কমেণ্টে পঢ়িম, বেছি কমেণ্ট নপঢ়োঁ। বহুতে কমেণ্ট কৰি থাকে যে দাদা বহুত বহুত ধন্যবাদ, আপোনাৰ ভিডিঅ' চাই মই ভাল এটা জব পাইছোঁ, জইন কৰিব আজি 2 মান্থ হ'ল। বহুত ভাল লাগে এনেকুৱা কমেণ্ট কৰিলে। আৰু মই দুটামান কমেণ্ট পঢ়িছোঁ। আশা দৰা, তেওঁৰ ভিডিঅ' চাই ডেণ্টেল ক্লিনিক এখনত জব পালোঁ বুলি কমেণ্ট কৰিছে। বহুত কমেণ্ট আহি থাকে, আপুনি নিজে স্ক্ৰীণত চাব পাৰে। দাদা মই আপোনাৰ ভিডিঅ' চাই গুৱাহাটীৰ কল্পনা প্ৰেছত জব পালোঁ। এইটো স্মিৰা চৌধুৰী কমেণ্ট কৰিছে। বহুত কমেণ্ট আহিয়ে থাকে, আপুনি স্ক্ৰীণত দেখা পাইছে। দাদা মই আপোনাৰ চেনেলৰ পৰা চাই জব এটা পালোঁ, দাদা বন্ধন বেংকৰ কালেকশ্যন জব আনিব। লাষ্ট আপোনাক বহুত বহুত থেংকছ জনালোঁ। এনেকুৱা ধৰণৰ বহুত কমেণ্ট আহিয়ে থাকে, আপুনি নিজে স্ক্ৰীণত দেখাই পাইছে। আপুনি যদি চাকৰি পাইছে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সেইটো মই নেক্সট ভিডিঅ'ত বা যেতিয়া মই সময় পাওঁ আগলৈ পঢ়িবলৈ চেষ্টা কৰিম, যাতে বেলেগ কেণ্ডিডেটবিলাকো মটিভেট হয় আৰু যাতে ভালকৈ আৰু ডিচিপ্লিনকৈ এপ্লাই কৰে। তেতিয়াহ'লে আপোনালোকে এনেদৰে কমেণ্ট কৰি মোক জনাব পাৰিব যে দাদা মই এটা চাকৰি পালোঁ বা তাতে চাকৰি পালোঁ। সেইটো কাৰণে কমেণ্ট কৰিব, যোনে যোনে চাকৰি পাইছে। মই নেক্সট ভিডিঅ'ত বা যেতিয়া সময় পাওঁ পঢ়িবলৈ চেষ্টা কৰিম। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ব্ৰাঞ্চ অপাৰেশ্যন এক্সিকিউটিভ ৱৰ্কিং অফিচ, শিলপুখুৰী, গুৱাহাটীৰ। 10,000 to 12,000 চেলাৰী পাব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 26 জানুৱাৰী। এইটো কাৰণে হেণ্ডেল কৰিব লাগিব এণ্ড টু এণ্ড অপাৰেশ্যন অফ দ্য ৱৰ্কিং অফিচ, লগতে মেনেজ কৰিব লাগিব ষ্টাফ, যেনেকুৱা ৰিচিপশ্যনিষ্ট, অফিচ বয়, হাউচকিপিং পাৰ্চনেল। সেইখিনি পঢ়ি ল'ব। ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল হ'ব লাগিব। লগতে কমফৰ্টেবল ৱৰ্কিং আণ্ডাৰ প্ৰেছাৰ, লগতে এক্সিলেণ্ট মাল্টিটাস্কিং এবিলিটিজ, লগতে বেছিক কম্পিউটাৰ নলেজ হ'ব লাগিব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব চাগে। যোন গ্ৰেজুৱেশ্যন আছে, লগতে কম্পিউটাৰ নলেজ ভালেমান জানে, এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব, কথা নাই। খালি যিহেতু ভেকেঞ্চি বেছি নাই, 2টামানহে আছে। বেছি কেণ্ডিডেট নামাতে। আমাৰ ভিডিঅ' চাই 2,000-3,000 মানুহে এপ্লাই কৰিব, তাৰ ভিতৰত খালি 20টা বা 30টাহে মাতিব। সেইটো কাৰণে হেডিংটো ভালকৈ দিব, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে গোটেইখিনি মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 26 জানুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি নিয়ৰ চিকিউৰ চলিউশ্যন প্ৰাইভেট লিমিটেড, ভেৰিয়াছ পজিশ্যনৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। এইটো নাৰেংগীত অফিচটো আছে, নিয়াৰ নাৰেংগী আঞ্চলিক কলেজ, অপজিট অফ পু অগলি পথ। 27 জানুৱাৰীৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, 10:30 পৰা 1 বজালৈ সদায়। একাউণ্টেণ্টৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে 15,000 to 20,000 দৰমহা হ'ব। লগতে 1 year এটা মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব, BCom পাছ কৰা হ'ব লাগিব। এইটো কাৰণে ৰেছপনচিবল, যেনেকুৱা মেনেজ কৰিব লাগিব ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন, মেইনটেইন একুৰেট ফাইনেন্সিয়েল ৰেকৰ্ড, লগতে মেইনটেইন কৰিব লাগিব ফাইনেন্সিয়েল ষ্টেটমেণ্ট, যেনেকুৱা বেলেঞ্চ শ্বীট, ইনকাম ষ্টেটমেণ্ট। ফিল্ড এক্সিকিউটিভৰ গুৱাহাটীৰ ভেকেঞ্চি 20,000 to 35,000, লগতে 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব ছেম ফিল্ডত। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু 2 wheeler এখন মেণ্ডেটৰী হ'ব লাগিব। সেইটো কাৰণে কণ্টেক্ট কৰিব লাগিব, ৰেগুলাৰ মাৰ্কেট ছাৰ্ভে, মেনেজ কৰিব লাগিব ফিল্ড এক্টিভিটিছ, তাৰপিছত এচিভ কৰিব লাগিব যোনবোৰ টাৰ্গেট দিয়ে। পঢ়ি ল'ব, এইখিনি গোটেইখিনি দিয়াই আছে।
আৰু মেইল আইডি তলত দিয়া হৈ আছে, হোৱাটছএপ নাম্বাৰ দিয়া হৈ আছে, যোগাযোগখিনি কৰি ল'ব পাৰে ইণ্টাৰেষ্টেড যদি হয় বা এলিজিবল কেণ্ডিডেট হয়। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে, আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি কোৱালিটি অফিচাৰ ভেকেঞ্চি, ফ্লেক্সিবল পেকেজিং প্লাষ্টিক পেকেজিং কোম্পানীৰ ভেকেঞ্চি গুৱাহাটীৰ 8টা ভেকেঞ্চি আছে। চেলাৰী নেগচিয়েবল আৰু 1 to 2 years এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন CIPET মানে আপোনালোকৰ যোনটো প্লাষ্টিক যোনখন এখন ডিপ্ল'মা থাকে প্লাষ্টিক টেকন'লজি ডিপ্ল'মা এখন কৰা হ'ব লাগিব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 27 জানুৱাৰী। চ' যাৰ এখন ডিপ্ল'মাখন আছে HS পাছ বা লগতে ডিপ্ল'মাখন হ'লে হ'ল মেইল আইডি দি আছে, যোগাযোগখিনি কৰিব পাৰে। এনে ভেকেঞ্চি এখন T ষ্টেটৰ পৰা ভেকেঞ্চি, একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটীৰ 40 ষ্টেট অপাৰেশ্যন 27 জানুৱাৰী লাষ্ট ডেট হ'ল। এইটোৰ কাৰণে আপোনালোকৰ ডেইলি বুকিং অফ এক্সপেঞ্চ কি খৰচ হৈছে, লেবাৰৰ কি খৰচ হৈছে, বিল ভেৰিফিকেশ্যন গোটেইখিনি চাব লাগিব। মান্থলি বাজেট হওক বা MIS ৰিপৰ্টে হওক বা কেছ ইন হেণ্ড, কেছ ইন বেংক ৰিকনচিলাইজেশ্যন গোটেইখিনিয়ে চাব লাগিব। TDS গোটেইখিনি আৰু যোনবোৰ GST যোনখন একাউণ্টছ ৰিলেটেড কাম হয় গোটেইখিনি প্ৰায়ভাগে চাব লাগিব। এইটো কাৰণে BCom বা MCom কেণ্ডিডেট হ'ব লাগিব। লগতে ৰিলেভেণ্ট একাউণ্টিং এক্সপিৰিয়েঞ্চ আৰু নলেজ হ'ব লাগিব Tally, GST, MS Excel। মেইল আইডি তলত দিয়া হৈ আছে, নিজৰ ৰিজিউমিংখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। নে ভেকেঞ্চি ফিমেল গ্ৰেজুৱেট টিচাৰ ব্ৰাইট বিগিনিং স্কুল গুৱাহাটীৰ পৰা আহিছে। 28 জানুৱাৰী শেষৰ আপোনালোকৰ লাষ্ট ডেট দিয়া হৈ আছে, শেষৰ দিন এপ্লাই কৰিবলৈ। চ' মেইল আইডি তলত দিয়া আছে, যদি ফ্ৰেছ ফিমেল কেণ্ডিডেট হয় এইটো এপ্লাই কৰিব পাৰে যদি শিক্ষক হ'বলৈ আগলৈ মন আছে। নে ভেকেঞ্চি ICU ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি হায়াত হস্পিটেল গুৱাহাটীৰ ভেকেঞ্চি 27 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এইটো কাৰণে প্ৰভাইড কৰিব লাগিব কম্প্ৰিহেনচিভ নাৰ্ছিং কেয়াৰ টু ক্ৰিটিকেলি ইল পেচেণ্ট ইন দ্য ICU। লগতে মনিটৰ কৰিব লাগিব ভাইটেল চাইন্স আৰু পেচেণ্ট কণ্ডিশ্যন ৰিপৰ্ট চেঞ্জ প্ৰম্পটলি। এছিষ্ট কৰিব লাগিব ডক্টৰবোৰ ডিউৰিং ক্ৰিটিকেল প্ৰচিডিউৰ্ছ আৰু এমাৰ্জেঞ্চিজ। লগতে এডমিনিষ্টাৰ মেডিকেশ্যনছ আৰু মেইনটেইন কৰিব লাগিব একুৰেট পেচেণ্ট ৰেকৰ্ড। পঢ়ি ল'ব এইখিনি গোটেইখিনি দিয়াই আছে। এইটো কাৰণে GNM বা BSc নাৰ্ছিং লগতে 1 to 2 years এটা হেল্থ কেয়াৰ কাম কৰা অভিজ্ঞতা লাগিব। ICU এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' এইখিনি পঢ়ি লৈ মেইল আইডি তলত দিয়া হৈ আছে, নিজৰ ৰিজিউমিংখন পঠাই দিব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰিব নাপাহৰিব। নে ভেকেঞ্চি ষ্ট'ৰ ডিপাৰ্টমেণ্ট ভেৰিয়াছ পজিশ্যন আছামৰ কাৰণে 27 জানুৱাৰীলৈ এপ্লাই কৰক। মেনেজাৰ ষ্ট'ৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন। লগতে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ষ্ট'ৰৰ কাৰণে ভেকেঞ্চি গ্ৰেজুৱেশ্যন আৰু ছিনিয়ৰ এক্সিকিউটিভ ষ্ট'ৰ 6টা ভেকেঞ্চি। আৰু এইটো কাৰণে গ্ৰেজুৱেশ্যন BCom পাছ হ'লে ভাল, এইকেইটা পষ্টৰ কাৰণে পঢ়ি ল'ব পাৰে। মেইল আইডি তলত দিয়া হৈ আছে, আপোনালোকৰ নিজৰ ৰিজিউমিংখন পঠাই দিয়ক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিংখন পঠাব পাৰে। আৰু কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ জব মই এইটো চেনেলত দেখাওঁ ক'ত 1 টকাও দিব নালাগে। কোনোবাই যদি বাই চান্স ফিজ খোজে মোক ডাইৰেক্ট কৈ নিদিব যে দাদা মোক ফিজ খুজিছে, মোক ডাইৰেক্ট মেনশ্যন কৰি দিব দাদা এইটো জবত এপ্লাই কৰিছোঁ, জব নম্বৰ 1 এইটো ডেটৰ আপোনাৰ ইয়াতে ফিজ খুজিছে, মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ব পাৰিম তেতিয়া কোম্পানীৰ পৰা। যিহেতু বহুত কেণ্ডিডেট আছে আমাৰ ভিডিঅ' চোৱাৰ উপৰিও বেলেগ চেনেলো চাই, তাতে বেছিভাগে কনচালটেঞ্চি ভেকেঞ্চি থাকে। চ' বহুতে ভুল ভাবি আমাৰ তাত কমেণ্ট কৰে, সেইটো কাৰণে মই কৈ দিছোঁ কোনোবাই যদি আমাৰ ভিডিঅ' চোৱাৰ পিছতো আপোনাক পইচা খোজে মোক ডাইৰেক্ট গোটেইখিনি ডিটেইলছ দি দিব, মই তাৰ ওপৰত নিশ্চয় একশ্যন ল'ব পাৰিম। যিহেতু আমাৰ ভিডিঅ'ত কোনো কনচালটেঞ্চি ভেকেঞ্চি দিয়া নাযায়। নে ভেকেঞ্চি ফুড টেকন'লজিষ্টৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছৰ কাৰণে চিপছ আৰু নামকিন মেনুফেকচাৰিং কোম্পানী গুৱাহাটীৰ পৰা। যোনটো থাম্বনেইলত দেখা পাইছে CTC 1.8 লাখ পাৰ এনাম, 12 ঘণ্টা ডিউটি থাকিব, ফ্ৰেছাৰ্ছ ৱেলকাম। কোৱালিফিকেশ্যন আপোনালোকৰ BSc বা MSc ডিপ্ল'মা বা BTech ইন ফুড টেকন'লজি ফুড চায়েন্স কৰা হ'ল। বেছিক নলেজ হ'ব লাগিব ফুড প্ৰচেছিং, কোৱালিটি কণ্ট্ৰল, হাইজিনৰ ওপৰত। চ' উইলিং টু ৱৰ্ক ইন প্ৰডাকশ্যন কোৱালিটি অপাৰেশ্যন। মেইল আইডি তলত দিয়া হৈছে, আপোনালোকৰ নিজৰ ৰিজিউমিংখন পঠাব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চি মংগলদৈৰ পৰা আহিছে, বহুতে মংগলদৈৰ পৰা ভেকেঞ্চি লাগে বুলি কমেণ্ট কৰি আছিলে। চেলছ এছ'চিয়েটৰ ভেকেঞ্চি লেন্সকাৰ্টৰ পৰা আহিছে, এইটো কাৰণে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চক চবে পাৰিব। গুড কমিউনিকেশ্যন আৰু কাষ্টমাৰ হেণ্ডলিং স্কিল হ'ব লাগিব। 27 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। তলত মেইল আইডি দিয়া আছে, আপোনালোকৰ নিজৰ ৰিজিউমিংখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চি চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকৰ চোলামণ্ডলম ইনভেষ্টমেণ্ট আৰু ফাইনেন্স কোম্পানী ৰঙিয়াৰ পৰা ভেকেঞ্চি, বহুতে ৰঙিয়াৰ পৰাও কমেণ্ট কৰি আছিলে। চ' ভেহিকেল ফাইনেন্সৰ ভেকেঞ্চি 15ৰ পৰা আপোনালোকৰ 25,000লৈ চেলাৰী পাব, লগতে ইনচেণ্টিভ। এক্সপিৰিয়েঞ্চ 1 to 3 years, লাষ্ট হ'ল আবেদন কৰিবৰ কাৰণে 30 জানুৱাৰী। চ' অলপ মেইল আইডি দি আছে, আপোনালোকৰ নিজৰ ৰিজিউমিংখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব।
সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুতে ছাবস্ক্ৰাইব কৰি নিদিয়ে ছাবস্ক্ৰাইব কৰিলে সদায় নটিফিকেশ্যনটো পাই থাকিব আৰু কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰি সুধিব পাৰে আগলৈ কি ভেকেঞ্চি লাগে কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আৰু কিবা যদি ডাউট আছে ইনষ্টাগ্ৰামত মোক ডাইৰেক্ট মেছেজ কৰিলে গোটেইখিনি ডাউট মই সলভ কৰি দিম সো আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেল